50,000 টকা হয় তো ওয়েগনাৰ কিমান দিব লাগিব ওয়েগনাৰ 50-60,000 টকা ওলাই দিম যদি 50-60,000 টকা ইকো ভ্যান কিমান দিব লাগিব ইকো ভ্যানখন 1 লাখ 1.5 লাখৰ ভিতৰত আহিব এখন যদি সিভিল প্ৰফাইল ভাল আছে 1 লাখত ওলাই দিব পাৰিম বলেৰো বলেৰোখন 1 লাখত ওলাই দিম হেল্ল' গাইজ আশা কৰোঁ সকলো ভালে আছে বৰ্তমান মই আছোঁ মুন মটৰছত আৰু আপোনালোকলৈ লৈ আহিলোঁ এটা ইউজ কাৰৰ ভিডিঅ' যদি আপুনি এখন ইউজ কাৰ কিনিম বুলি ভাবিছে এই ভিডিঅ'টো আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব কিয়নো বহুতে এখন ইউজ কাৰ কিনিম বুলি ভাবে আৰু এটা ভাল ডিলাৰৰ পৰা চ' আহিছোঁ মই মুন মটৰছত চাওক খুব ধুনীয়া এটা ডিলাৰ ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ আপোনালোকৰ বাজেট অনুসাৰে গাড়ী আপোনালোকে পাই যাব মই গাড়ীবিলাকৰ প্ৰাইচ মডেল কিলোমিটাৰ কম তাৰ আগতে মই গাড়ীবিলাক আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ চবেই ধৰক এনেধৰণে এখন গাড়ী ল'ব বিচাৰে যে ডাউন পেমেণ্ট আমি কিমান দিব লাগিব কাগজ পাতিবিলাক তেওঁলোকে আমাক কৰি দিব নে নিদিয়ে বা আমাৰ ঘৰত এখন গাড়ী আছে সেই গাড়ীখন মানে ধৰক এক্সচেঞ্জ হ'ব নে নহয় গোটেই কথাখিনি তেওঁলোকে জানিব বিচাৰে মোৰ লগত দাদা আছে চাহিল দা আছে দাদা নমস্কাৰ নমস্কাৰ ধৰক আপোনালোকৰ ইয়াৰ পৰা এখন গাড়ী লোৱাটো ডাঙৰ কথা নহয় আপোনালোকে ধৰক গাড়ী ডিসপ্লে কৰি ৰাখিছে গাড়ী ইয়াত আহি পাই যাব কিন্তু তেওঁলোকৰ ঘৰত এখন গাড়ী আছে তেওঁলোকে সেই গাড়ীখন এক্সচেঞ্জ কৰিব বিচাৰে পাৰিব সেই ভ্যালুটো কেনে ধৰণৰ পাব ডিপেন্ড কৰে গাড়ীখনৰ কন্ডিশনৰ ওপৰত কেতিয়াবা কি হয় আপোনাৰ 2020-21 গাড়ীখনো অলপ কন্ডিশন বেয়া থাকে কেতিয়াবা 2010 চনৰ গাড়ীখনৰ কন্ডিশন বহুত ভাল লাগে ওকে তো যেহেতু আমি সেকেন্ড হেণ্ডত ডিল কৰো তো আমি ফাৰ্স্ট আমাৰ গাড়ীখন কন্ডিশনটো মেটাৰ কৰে আমাৰ কাৰণে ওকে অনাৰশিপ কিমান আছে গাড়ীখনৰ কন্ডিশন কি আছে হয় যে আমি গাড়ীখনক এনেকৈ পাৰচেজ কৰিব লাগিব যাতে আমি এজনক গাড়ীখন যাক বেছি দেখালে গ্যাৰান্টি দিব পাৰো আৰু আপুনি জানে যে মুন মটৰছত সকলোৱে আপুনি আপোনাৰ ভিউয়াৰ্স মেক্সিমাম সকলোৱে জানে যে মুন মটৰছত নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি প্ৰভাইড কৰা হয় ওকে যদি আপোনালোকৰ মেকানিক বা টেকনিশিয়ান চিনাকি আছে আপোনালোকৰ গাড়ী তেওঁলোকক লৈ আনি চেক কৰি পিছত আমাৰ পৰা পাৰচেজ কৰক ওকে তো আমাৰ এই সাৰ্টিফাইড গাড়ী পোৱা যায় যদি তেনেকুৱা যদি আপোনালোকৰ গাড়ীখন বেচিব লগা আছে বা আমাৰ ইয়াত সেল এণ্ড পাৰচেজ দুইটাই হৈ যায় যদি আছে পাৰিব আমাক বিশ্বাস কৰিব পাৰে ওকে ঠিক আছে আমি বেছি দেৰি নকৰো আপোনালোকৰ গাড়ীবিলাক দেখুৱাই দিওঁ কিয়নো আপোনালোকে ৰখি আছে গাড়ীবিলাক চাবৰ কাৰণে সো আপোনালোকে গাড়ীবিলাক চাওক ধুনীয়া ধুনীয়া গাড়ী আছে আমি এখন i20 পৰা আহিম দাদা এই i20 খন কিমান বিচাৰিছে i20 2016 ৰ অক্টোবৰ মাহৰ গাড়ী হয় আস্থা এখন আপুনি ফাইনেন্সত ললে চাওক আজি মই ভিডিঅ' বিলাকত ফুল প্ৰাইসটো নকওঁ যদি আপোনালোকে গাড়ীখন যিকোনো পাৰ্টিকুলাৰ গাড়ী আপোনালোকৰ যদি পছন্দ হৈছে স্ক্ৰিনত দিয়া নম্বৰ যোগাযোগ কৰিব সেইটো নম্বৰতে হোৱাটছআপ আছে স্ক্ৰিনশ্বট মাৰি মোক হোৱাটছআপত দিলে মোক গোটেই প্ৰাইস ডিটেইলছ ফটো ভিডিঅ' মই সব শ্বেয়াৰ কৰি দিম আজি মাত্ৰ মই ডাউন পেমেণ্ট খিনি কম আৰু এখনৰ ডাউন পেমেণ্ট মাত্ৰ 1 লাখ টকা দিলে মই ফাইনান্স কৰাই দিম বাকিখিনি ফাইনান্স হৈ যাব ওকে 1 লাখ টকা ডাউন পেমেণ্ট এখন কিমান দিব লাগিব ডাউন পেমেণ্ট স্কৰপিও 2020 চনৰ গাড়ী হয় S11 হয় এখন আপোনাৰ টপ মডেলটো হয় ফাৰ্স্ট অনাৰ এখন ইঞ্জিন বডি কমপ্লিট সিল আছে এখন মাত্ৰ 2 পৰা 3 লাখ টকা দিয়ক বাকিখিনি মই ফাইনান্স কৰাই দিম ওকে এখন 2 লাখ বা 3 লাখ টকা যদি দিয়া আপোনালোকে ফাইনান্সত ল'ব পাৰিব স্কৰপিও S11 নেক্সট এখন হেক্সা আছে হেক্সা এখন আপোনাৰ 4x4 হয় যদি আপোনালোকে এখন MPV লাগে আপোনাৰ ফ্যামিলি কাৰ 4x4 তো এখন ল'বলৈ পাৰে 2017 ৰ গাড়ী হয় এখনত মুনৰুফো পাই যাব আৰু হেক্সা ব্লু কালাৰত বহুতে খুব ধুনীয়া লাগে টপ মডেলটো হয় এখনো 2 লাখ মান দিলে বাকিখিনি মই ফাইনান্স কৰাই দিম অল্টো কেটেন কিমান টকা ডাউন পেমেণ্ট দিব লাগিব এখন আপোনাৰ মাত্ৰ 1 লাখ মান দিয়ক ফাইনান্স কৰাই দিম এখন আপোনাৰ যিহেতু সবতকে ডিমান্ডেবল কাৰ হয় VXI প্লাস অপচনেল হয় এখনত AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো টাচ স্ক্ৰিন বেক কেমেৰা লৈকেও আছে এখন আপোনাৰ 45000 চলিছে ফাৰ্স্ট অনাৰ 1 লাখ দিয়ক বাকিখিনি গাড়ী ঘৰত লৈ যাওক নেক্সট হেক্সা এখন 2018 ৰ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ গাড়ী হয় ফাৰ্স্ট অনাৰ 67000 কিলোমিটাৰ জেনুইন চলিছে নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি ওয়াৰেন্টি সব পাই যাব এখন 2 লাখ মান ডাউন পেমেণ্ট দিলে ফাইনান্স হৈ যাব এখন 2 লাখ টকা ডাউন পেমেণ্ট হয় কিছুমান কাস্টমাৰৰ 1 লাখতো ওলাই যাব পাৰে কিছুমানৰ 0তো ওলাই যাব পাৰে কিছুমানৰ 3 লাখো আহিব পাৰে হেটো ডিপেন্ড কৰে তেওঁলোকৰ প্ৰফাইলৰ ওপৰত আপোনাৰ এখন XCV 500 আছে XCV 500 2018 ৰ লাষ্টৰ গাড়ী হয় এখন আপোনাৰ W9 অপচনেল হয় সানৰুফ পাই যাব পুশ বটন পাব এলয় পাব গোটেখিনি ফিচাৰ্স পাই যাব 2 লাখ মান দিলে ফাইনান্স কৰাই দিম মই ওকে নেক্সট এস্প্ৰেছো 2022 ৰ লাষ্টৰ গাড়ী হয় এমাহ কম 23 ৰ VXI অপচনেল হয় AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো গোটেখিনি আছে এখন ফাইনান্সত ল'ব হলে আপোনালোকে মাত্ৰ 1 লাখ 20 পৰা 1.5 লাখ মান দিয়ক বাকিখিনি ফাইনান্স কৰাই দিম মই নেক্সট এখন Hyundai Grand Iron 2019 ৰ আপোনাৰ 35000 চলিছে মেগনা অপচনেল কমপ্লিট ইঞ্জিন বডি সিল আছে নন এক্সিডেন্টাল নন টেম্পাৰিং গ্যাৰান্টি আমাৰ প্ৰত্যেকখন গাড়ী থাকিব এখন আপোনাৰ ডাউন পেমেণ্ট হিচাপে 1.5 লাখ মান দিলে বাকিখিনি মই ফাইনান্স কৰাই দিম নেক্সট আপোনাৰ এখন কি গাড়ী Renault Captur হয় এখন অলপ প্ৰিমিয়ামত পৰে কম্পেক্ট SUV Brezza বা আপোনাৰ নেক্সন এবিলাকতকে এখনৰ বিল কোৱালিটি অলপ হেভি আহে আৰু গাড়ীখন চলাবলৈ ভাল ডিজেলত মাইলেজ ভাল পাব 20 প্লাস পাব এখন আপোনাৰ ডাউন পেমেণ্ট হিচাপে 2 লাখ মান দিলে মই বাকিখিনি ফাইনান্স কৰাই দিম ৰেডিগো কিমান দিব লাগিব ডাউন পেমেণ্ট এখন 50000 তে ওলাই দিম মই 50000 টকা হয় তো ওয়েগনাৰ কিমান দিব লাগিব ওয়েগনাৰ 50-60000 টকা ওলাই দিম যদি 50-60000 টকা ইকো ভ্যান কিমান দিব লাগিব ইকো ভ্যানখন 1 লাখ 1.5 লাখৰ ভিতৰত আহিব এখন যদি সিভিল প্ৰফাইল ভাল আছে 1 লাখত ওলাই দিব পাৰিম বলেৰোখন 1 লাখত ওলাই দিম 1 লাখত ওয়েগনাৰ কিমান দিব লাগিব ওয়েগনাৰখন জাস্ট লগত বুক হল
বুল হ'ব তথাপিও যদি বাই চান্স কিবা ওলাই যায় ফাইলটো 1 লাখত ওলাই যাব নেক্সট এখনত ডাষ্টাৰখন 1.5 লাখ 2 লাখত ওলাই যাব 1.5 লাখ 2 লাখ টকা নেক্সট ব্ৰেজাৰখন 2016 ৰ ZDI হয় 1.5 লাখত ওলাই যাব 1.5 লাখত ওলাই যাব আপোনাৰ আৰ্টিগা 2020 ৰ অক্টোবৰ মাহৰ গাড়ী হয় ZXi প্লাছ ফাৰ্ষ্ট অনাৰ গাড়ী হয় এখনো 2 লাখ মান দিলে ওলাই যাব 2 লাখ টকা দিলে ওলাব নেক্সট আপোনাৰ অল্টো কেটেন 2017 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ অনলি 23000 কিলোমিটাৰ চলিছে কমপ্লিট অৰিজিনেল প্ৰিন্ট আছে হয় এখন আপোনাৰ 1.5 লাখ মান দিলে ওলাই দিম এখন সুইফটত কিমান ওলাব কিমানত ওলাব এখন হ'ব কেছত ল'ব লাগিব যদি আপোনালোক এখন কোনোবা ভিউৱাৰ্ছে গাড়ীখন ৰাফ ইউজৰ কাৰণে ল'ম বুলি ভাবিছে বা শিকিম বুলি ভাবিছে এইবিলাক কম দামতে আহি যাব 2 লাখৰ ভিতৰত আহিব 2 লাখৰ ভিতৰত আহিব নেক্সট আপোনাৰ অল্টোখন 1 লাখত ওলাই দিম মই 1 লাখ হয় এখন কি গাড়ী কিয়া সনেট হয় IMT 2023 ৰ গাড়ী হয় এখনো 1.5 লাখ 2 লাখত ওলাই দিম মই 1.5 লাখ 2 লাখ টকাত হয় নেক্সট অল্টো 800 2020 ৰ গাড়ী হয় LXi অপচনেল এখনো আপোনাৰ 1 লাখ 20 ওলাই দিম মই 1 লাখ 20 ডিপেন্ড কৰিব আপোনালোকৰ সিভিল প্ৰফাইলৰ ওপৰত বেংক ষ্টেটমেন্টৰ ওপৰত এখনো আপোনাৰ নেক্সন 24 ৰ লাষ্টৰ গাড়ী হয় 2 লাখ 2.5 লাখত এখন ফাইনান্স কৰি দিম 2 লাখ 2.5 লাখ এখনো সানৰুফো পাই যাব ওকে অল্টো কেটেন এখন 1 লাখত ওলাই দিম ডিপেন্ড কৰিব সিভিল প্ৰফাইলৰ ওপৰত ওকে নেক্সট এখন কি গাড়ী কিয়া কাৰেন্স 2022 ৰ গাড়ী হয় গাড়ীখন আপোনাৰ 7 সিটাৰ টপ মডেলটো হয় এখন আপোনাৰ পেট্ৰল ভাৰ্সন হয় আপোনাৰ যদি ফ্যামিলি ডাঙৰ এখন ল'বলৈ পাৰে ইনোভাতকে এখন কমফৰ্টটো বেছি পাব হয় আৰু এখন আপোনাৰ এই ডাউন পেমেন্ট হিচাপে 2 লাখ বা 3 লাখ আহিব বাকি ইন ফাইনান্স কৰি দিম মই ডাউন পেমেন্ট হিচাপে 2 লাখ বা 3 ডিপেন্ড কৰে কাস্টমাৰ সিভিল প্ৰফাইল বেংক ষ্টেটমেন্ট ভাল লাগিলে 2 লাখত ওলাই যাব 2 লাখত ওলাই যাব নেক্সট এখন Honda Jazzখন আপোনাৰ 16 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ ইঞ্জিন বডি সিল আছে 1 লাখ মান দিলে ফাইনান্স হৈ যাব নেক্সট গ্ৰ্যান্ড আইটেন এখনো 1 লাখ মান দিলে ফাইনান্স হৈ যাব 16 ৰ গাড়ী হয় স্কৰপিও এখন আপোনাৰ কেছত ল'ব লাগিব এখন গাড়ী 2012 চনৰ হয় কিন্তু ইঞ্জিন বডি কমপ্লিট সিল আছে যদি এখন আপোনালোকে কম বাজেটত আপোনালোকে স্কৰপিও লৈ ৰাফ ইউজ কৰিম বুলি ভাবিছে যদি পাহাৰত চলাম বুলি ভাবিছে তো এখন আপোনাৰ অল্টো বাজেটত আহি যাব ওকে তো আৰু আছে গাড়ী মই দেখুৱাই আছো আপোনালোকক এফালে এখন কৈছে 800 মাৰুতি 800 2013 চনৰ হয় এইখন গাড়ী বৰ্তমানটো পাবলৈ নাই এসি থকা হয় ইনজেক্টৰ এখন আপোনাৰ হেনুকা আন্ডাৰ 2 লাখৰ ভিতৰত আহিব এক্স্যাক্টলি মই দামটো এতিয়ালৈকে ডিসক্লোজ হোৱা নাই গাড়ীখন নতুনকৈ সোমাইছে আৰু এখনো আপোনাৰ MBR 4 গাড়ী হয় একেটা ফাইনান্স নহব কেছত ল'ব লাগিব হয় আৰু যেনেকৈ আপোনাৰ অল্টো এখন আছে আপোনাৰ অলপ কসমেটিক মডিফিকেশনো কৰোৱা আছে এইবিলাক 2 লাখৰ ভিতৰতে আহিব 2 লাখৰ ভিতৰত আহিব মাৰুতি কাৰ এখন আছে আৰু লাষ্টত টিয়াগো এখন আছে এখন অনলি 36000 চলা ফাৰ্ষ্ট অনাৰ ওকে 2020 ৰ এক্সজেট এখন ডাউন পেমেন্ট হিচাপে 1 লাখ 1.5 লাখ মান দিলে ফাইনান্স কৰি দিম মই এখন আপোনাৰ 20 ৰ VXi হয় নিউ মডেলটো হয় এখনো আপোনাৰ 1.5 লাখ মান দিলে ফাইনান্স কৰি দিম XUV 500 খন এখন 13 চনৰ W8 অপচনেল হয় 50% মান লোন কৰি দিম মই ওকে এখন ৰেনল্ট কিগাৰ 22 ৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ এখন আপোনাৰ 2 লাখ মান দিলে ফাইনান্স কৰি দিম সুইফট ডিজায়াৰ কিমান আহিব ডিজায়াৰ এখন আপোনাৰ 16 নৱেম্বৰ গাড়ী হয় 16 লাষ্টৰ VXi এখন গাড়ী বহুতে বিচাৰে ভাড়া মাৰিবৰ কাৰণে যদি ৰাফ ইউজ কৰিবৰ কাৰণে এখন ডিজায়াৰ লাগি আছে বা কম বাজেটৰ ফ্যামিলি কাৰ এখন বহুত ভাল গাড়ী হয় এখন 1 লাখ 1.5 লাখ দিলে ফাইনান্স কৰি দিম মই তো এখন MG হেক্টৰ আছে এখন কিমান বিচাৰিছে MG হেক্টৰ এখন আপোনাৰ 2021 ৰ গাড়ী হয় টপ মডেল পেট্ৰল অটোমেটিক এখন আপোনাৰ পেনোৰামিক সানৰুফ 360 ডিগ্ৰী কেমেৰা ভেন্টিলেটেড সিট অটো হিল হোড এসি ষ্টপ আদি কৰি গোটেইখিনি ফিচাৰ্স লোডেড আছে এখনো ডাউন পেমেন্ট হিচাপে 3 ৰ পৰা 5 লাখ মান ডাউন পেমেন্ট আহিব বাকি ইন ফাইনান্স হৈ যাব হয় নতুনত প্ৰায় আমাৰ 20 লাখ এবভ আহে এখনো দাম আমাৰ ইয়াত আপুনি বহুত কমত পাব ওকে তো ঠিক আছে মই আপোনালোকক সকলোখিনি গাড়ী দেখুৱাইছো এই গাড়ীৰ ভিতৰত যদি আপোনালোকক পছন্দ হৈছে তো আপোনালোকে স্ক্ৰিনৰ এইটো নম্বৰত যোগাযোগ কৰক গাড়ী লোৱাৰ আগত আপোনালোকে ভালকৈ ভেৰিফাই কৰি টেষ্ট ড্ৰাইভ কৰি তাৰ পিছত গাড়ী কিনিব যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ